সকলকে নমস্কাৰ প্ৰাৰ্থনা কৰিম এতিয়া ঈশ্বৰৰ বাক্য আমি শিকিবলৈ গৈ আছোঁ প্ৰাৰ্থনা কৰি ঈশ্বৰৰ বাক্য আমি শিকো আহক প্ৰাৰ্থনা কৰিছোঁ হে আমাৰ সৃষ্টিকৰ্তা জীৱন্ত ঈশ্বৰ তোমাৰ পবিত্ৰ বাক্য বাইবেল আগত আমি সাজু আছোঁ শিকিবলৈ জানিবলৈ পবিত্ৰ আত্মা তুমি আমাক সহায় কৰক যাতে শুদ্ধকে ক্লিয়াৰকে সত্যভাৱে আমি বুজি পাওঁ জীৱন আৰু মৰণৰ কথা অনন্ত জীৱন আৰু অনন্ত মৃত্যুৰ কথা যাতে আন্ধাৰত থকাবিলাকক অনন্ত দ্বন্দ্বত থকাবিলাকক আমি অনন্ত জীৱনৰ আশা দিব পাৰোঁ তুমি আমাক আশীৰ্বাদ কৰক এই সময়খিনি এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন মই এতিয়া স্ক্ৰীন শ্বেয়াৰিং কৰিম যদি আছে বাইবেল উলিয়াম আমি যোহন 17 অধ্যায়লৈ গৈছোঁ জন চেপ্টাৰ 17 যদি আপোনালোকৰ বাইবেল আছে নোটবুক আছে লিখি থ'ব পাৰে বা বাইবেল ওলাব পাৰে আৰু মাজে সময়ে আমি বাইবেলৰ পৰাও নিশ্চয় চাম তাৰ আগতে আমি জন 17 বাইবেল মেলিছোঁ এতিয়া যোহন 17 অধ্যায় যোহন 17 অধ্যায় বাইবেল আছে যদি বাইবেল মেলিব যোহন 17 অধ্যায় 3 পদ আজিৰ বিষয়টো জন চেপ্টাৰ 17 ভাৰ্চ 3 বাইবেল মেলিব যদি বাইবেল আছে যশু জন 17 যশু জন 17 3 পদ আমি একেলগে পঢ়িছোঁ যোহন 17 অধ্যায় 3 পদ আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন এই অনন্ত জীৱন হয় কিবা অনন্ত জীৱন আৰু অনন্ত মৃত্যু আজিৰ বিষয়টো অনন্ত জীৱন আৰু অনন্ত মৃত্যু গতিকেলৈ আজি আমি এই বিষয়টোৰ ওপৰত শাস্ত্ৰৰ ওপৰত কিছু আলোকপাত কৰিম অধ্যয়ন কৰিম অনন্ত জীৱন যিটো নেকি শাস্ত্ৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে আৰু 3 অধ্যায় আপোনালোকে নিশ্চয় মনত আছে 1 অধ্যায়ত ঈশ্বৰে আমাক এই মিছা নোকোৱা ঈশ্বৰে অনন্ত জীৱনৰ প্ৰতিজ্ঞা কৰিছিলে আৰু প্ৰতিজ্ঞা কৰিছে 3 অধ্যায় 2 পদত তাৰপিছত যশু যোৱা ভিডিঅ' অফ হৈ গৈ থাকে বাৰে বাৰে নিজে অফ হৈ যায় নিজে অফ হৈ যায় ভিডিঅ' সেইকাৰণেতো গৈ আছে দিগদাৰ হৈ আছে আকৌ এই দেখিছেনে কিয় এনেকুৱা হৈছে দিয়া হ'ব দিয়া আৰু স্ক্ৰীন শ্বেয়াৰিং কৰিব লাগে ভিডিঅ' অলপমান মোক ডিষ্টাৰ্ব কৰিছে আজি মোৰ ভিডিঅ' অন হ'লে নিজে অফ হৈ গৈ থাকে সেই যি কি নহওক আজি বিষয়টো যোহন 17 অধ্যায় 3 পদৰ পৰা আৰম্ভ কৰিছোঁ আমি 3 পদ ইতিমধ্যে পঢ়িলোৱে যে অনন্ত জীৱন কেনেকৈ মানুহে আয়ত্ব কৰিব পাৰে বা অনন্ত জীৱন আৰ্জিবলৈ প্ৰথম কথা হ'ল আমি একমাত্ৰ সত্য ঈশ্বৰ তেওঁক জনাৰ যোগেদি আৰু তাৰপিছত যীশুখ্ৰীষ্টক বিশ্বাস কৰি আমি অনন্ত জীৱন পাব পাৰোঁ যীশুখ্ৰীষ্টক একমাত্ৰ ঈশ্বৰক জনাৰ পিছত অনন্ত যীশুখ্ৰীষ্টৰ যোগেদি এই অনন্ত জীৱনটো পাব পাৰে গতিকে অনন্ত জীৱনৰ তুলনা কিহৰ লগত কৰিব মতি 24 অধ্যায় 35 পদত কৈছে আকাশ আৰু পৃথিৱী লুপ্ত হ'ব কিন্তু মোৰ বাক্য লুপ্ত নহ'ব গতিকে অনন্ত জীৱন আৰু পৃথিৱীৰ লুপ্ত হোৱা বিষয়বিলাক বাইবেলত লিখিছে যে যোহন
6:63 পদত প্ৰভুৱে কৈছে তেওঁৰ বাক্যত, আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই যিবিলাক কথা কৈছোঁ সেয়া আত্মা আৰু অনন্ত জীৱন। গতিকে প্ৰথম জোহন 2:2 কৈছে, জগত আৰু তাৰ অবিলাসবোৰ গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ শেষলৈকে চিৰকাল থাকিব। বাকীবিলাক লুপ্ত হ'ব, সমাপ্ত হ'ব। এই পৃথিৱী এতিয়া কোন দিশে গৈ আছে আমি চবেই জানো। পৃথিৱীৰ আয়ুস টুটি গৈছে, চাপি আহিছে, কম হৈ আহিছে। আয়ুস যিমান আছিলে সেইমতে সৃষ্টিৰ সময়ত ঈশ্বৰে যেনেকৈ দিছে তাৰ সেই আয়ুসটো নিশ্চয় বেছি নাই। কাৰণ বাইবেলে কৈছে আয়ুস পৃথিৱী কেতিয়া শেষ হ'ব। শিষ্যবিলাকে সুধিছিল মতি 24:6 পৃথিৱী শেষ হোৱাৰ চিন, আকাল মহামাৰী, ভূমিকম্প, হুৰামুৰা ইত্যাদি ইত্যাদি, আৰু তাৰপিছত পৃথিৱী শেষ হ'ব, নহয়নে? কিন্তু অনন্ত জীৱনটো তেনেকুৱা নহয়। ঈশ্বৰৰ বাক্য শেষ নহয়। সেইকাৰণে 2 Corinthians 4:18 কৈছে, দৃশ্য বস্তু অলপ দিনীয়া, কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। এই দেখা পোৱাৰ পৃথিৱীৰ বস্তু বা দেখা পোৱা বিষয় এই পৃথিৱীখনো গোটেই বিশ্ব ঈশ্বৰে নোহাৰ দিনত বানপানীৰে বিচাৰ কৰিছিল বিশ্বব্যাপী, আৰু বিশ্বব্যাপী এতিয়া কৰোণাৰ দ্বাৰা ৱাৰ্ণিং দিয়া হৈছে অন্তিম বাৰৰ বাবে, যিটো অন্তিম ফাইনেল বিচাৰ হ'ব জুইৰে গোটেই বিশ্ব। কিন্তু যি কি নহওক এই পৃথিৱীৰ বিষয়বিলাক পাৰ্মানেণ্ট বা চিৰস্থায়ী নহয়, কিন্তু ঈশ্বৰে অনন্তকলীয়া ৰাইজৰ কথা কৈছে, অনন্তকলীয়া স্বৰ্গ ৰাইজৰ কথা, অনন্তকলীয়া জীৱনৰ কথা কৈছে। এইকাৰণে উপদেশক 3:1 কৈছে, প্ৰত্যেক বিষয়ৰে এক এক সময় আছে, আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে। সময় আছে নহয়নে? সময়টো মতে ঈশ্বৰে কামবোৰ কৰি থাকে। গতিকে আমি এই পৃথিৱীত জন্ম হ'লোঁ, ডাঙৰ দীঘল সৰু বেবী, তাৰপিছত ডাঙৰ ডেকা ডেগিৰি, এতিয়া এটা সময় বয়সপ্ৰাপ্ত, এটা বুঢ়া সময়, এটা মৃত্যুৰ সময়, এনেকুৱা সময় আছে। পৃথিৱীৰো আছে, প্ৰত্যেক বিষয়ৰে আছে। আৰু অনন্ত জীৱনটো তেনেকুৱা আমাৰ আকাংক্ষা, আমাৰ কাম্য। উপদেশক 3:11 ইয়াত আমি একেলগে পঢ়িছোঁ, তেওঁ সকলোকে নিজ নিজ কালত সুন্দৰ কৰিছে আৰু তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে। তথাপি এনেকৈ ৰাখিছে যে আদিৰ পৰা অন্তৰলৈকে ঈশ্বৰে কৰা কাৰ্যৰ তত্ত্ব কোনেও উলিয়াব নোৱাৰে। গতিকে মানুহ দুদিনীয়া সংসাৰ বা 70 বা 80 বছৰ 100 বছৰলৈ আমি জীয়াই আছোঁ, কিন্তু আমাৰ হৃদয়ত ঈশ্বৰে অনন্তকলীয়া আশা দিছে। আমি অমৰ হ'বলৈ আশা কৰোঁ, আমি অমৰ হ'বলৈ ইচ্ছা কৰোঁ। তাৰমানে মানুহৰ অন্তৰত ঈশ্বৰে সেই হেঁপাহ, সেই হাবিয়াস দিয়া হৈছে সৃষ্টিৰ সময়ত, কিয়নো মানুহ অনন্ত ঘৰলৈ যাব লগা হয়। উপদেশক 12:1 কৈছে, মানুহ অনন্তকলীয়া গৃহলৈ, নিজৰ ঘৰলৈ যাব লাগিব, অনন্ত জেগালৈ যাব লাগিবগৈ। সেইকাৰণে আমি অনন্তকাল ইচ্ছা, আমাৰ ডিজায়াৰটো আছে। যদিও আমি শৰীৰৰ ফালৰ পৰা লাহে লাহে আমাৰ কমজুৰি দুৰ্বল বয়স অনুপাতে হৈ গৈ থাকে, কিন্তু আমাৰ আত্মা, আমাৰ হৃদয়ে এই অনন্ত স্বৰ্গলৈ হেঁপাহ কৰে, ইচ্ছা কৰে, নহয়নে? আমাৰ ইচ্ছাটো, আমাৰ ভিতৰৰ ইচ্ছাটো। এইকাৰণে জোহন 5:39 প্ৰভুৱে কৈছে এইধৰণে, যে আমি একেলগে পঢ়োঁ, তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিয়ে। এতিয়া অনন্ত জীৱনৰ লগত কিহৰ লগত আপুনি অনন্ত জীৱনক ৰিজাব? অনন্তকালৰ ৰাইজৰ লগত, অনন্ত জীৱনৰ ৰাইজৰ লগত কিহৰ লগত তুলনা কৰিব? মতি 16:26 প্ৰভুৱে কৈছে তেওঁৰ বাক্যত যে কোনো মানুহ গোটেইখন জগতখন পায়ো নিজৰ প্ৰাণটো হানি কৰিলে তেওঁৰ কি লাভ হ'ল? মতি 16:26 কোনো মানুহ গোটেইখন জগত পায়ো নিজৰ প্ৰাণ বা জীৱনটো যদি হেৰুৱায়, আৰু হেৰুৱা মানে অনন্ত দ্বন্দ্বলৈ যোৱাতে বাইবেলৰ মতে। গতিকে আজিৰ বিষয়টো অনন্ত জীৱন, অনন্ত দ্বন্দ্ব। যদি অনন্ত জীৱন নাই, অনন্ত দ্বন্দ্বৰ বাবে মানুহ যাব লগা হয় বাইবেলৰ মতে। যদি অনন্ত জীৱন আপুনি নলয়, অনন্ত দ্বন্দ্ব আপুনি ল'ব। বাইবেলে এইটো কৈছে, অনন্ত জীৱন যদি নলয় মানুহ, অনন্ত দ্বন্দ্বৰ কাৰণে মানুহ ৰেডি হ'ব লাগিব। সেইটো জ্ঞানী মানুহ নহয় জানো ৰেডি হোৱাটো? জোহন 3:16 কৈছে, একেলগে পঢ়িছোঁ, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। গতিকে বাইবেলখন আন সকলো ধৰ্মপুথিৰ পৰা সম্পূৰ্ণ পৃথক হয়। এটা কাৰণতে পৃথক, বাইবেলে
অনন্ত জীৱন আৰু অনন্ত মৃত্যুৰ কথা ডাঠি কৈছে আৰু স্পষ্টকৈ কৈছে, আৰু তাত কোনো দ্বিমত নাই, অনন্ত জীৱন আৰু অনন্ত মৃত্যু। কিন্তু যি কি নহওক মানুহক ঈশ্বৰে প্ৰেম কৰে, মানুহক ঈশ্বৰে ভাল পায়, আৰু সেই ভাল পোৱাৰ প্ৰতিজ্ঞা মৰ্মে মানুহক তেওঁ অমৰ হিচাপত সৃষ্টি কৰিছে, অমৰ কাল জীয়াই থাকিব পৰাকৈ। সেইকাৰণে সেই অনন্ত জীৱনটো বাইবেলত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে। সেইকাৰণে যোহন 5:39 আমি যিটো পঢ়িলোঁ যে বাইবেল শাস্ত্ৰখন বিচাৰা পঢ়া, কিয়নো তাত ঈশ্বৰে অনন্ত জীৱন ৰাখিছে। যদি আপুনি অনন্ত জীৱন বিচাৰে বাইবেলত পাব, সেইটো গ্ৰান্তি আছে। যীশুৱে কৈছে যোহন 5:39 যে অনন্ত জীৱন বাইবেলত আছে। গতিকে অনন্ত জীৱন আমি ঈশ্বৰে আমাক ইমান মৰম কৰি সৃষ্টি কৰিছে যাতে আমি অমৰ হ'ব পাৰোঁ, অনন্তকাল জীয়াই থাকিব পাৰোঁ। সেইকাৰণে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, যোহন 3:16 কৈছে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। অনন্ত জীৱনৰ কথা কৈছে নহয় জানো? কিন্তু অনন্ত জীৱন নোপোৱাবিলাক ক'ত যাব? মতি 25:46 পাছে সিহঁতে অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব। মতি 25:46 25:46 সিহঁতে অনন্ত দণ্ডলৈ, একবিধে অনন্ত দণ্ডলৈ যাব, আনবিধে অনন্ত জীৱনলৈ যাব। মনত আছেনে দানিয়েল 12:2-3 আৰু পৃথিৱীৰ ধূলিত হোৱা আটাই লোকে হাৰ পাব, কেতবিলাকে অনন্ত ঘিণ আৰু লাজ নিমিত্তে হাৰ পাব, কেতবিলাক অনন্ত জীৱনৰ নিমিত্তে হাৰ পাব। দানিয়েল 12:2-3 নহয় জানো? গতিকে যিবিলাক জ্ঞানী তেওঁলোক আকাশৰ তৰাৰ দৰে চিৰকাল জিলিকিব, আৰু যিবিলাক অনেকক ধাৰ্মিক কৰে তেওঁলোকে আকাশৰ দীপ্তিৰ দৰে জিলিকি থাকিব। গতিকে কেতবিলাক অনন্ত ঘিণ আৰু লাজ নিমিত্তে হাৰ পাব, কেতবিলাকে অনন্ত জীৱনৰ নিমিত্তে হাৰ পাব। ইয়াতে মতি 25 প্ৰভুৱে কৈছে 46 সিহঁতে এক শ্ৰেণীৰ মানুহ, পৃথিৱীত দুইবিধ মানুহ আছে ঈশ্বৰৰ আগত। একবিধ মাত্ৰ দুই ভাগত ভাগ কৰিছে বাইবেলত পৃথিৱীৰ গোটেই মানুহক। বহল ভিত্তিক 2 শ্ৰেণীৰ মানুহ আছে মাত্ৰ। একবিধ অনন্ত দণ্ড পাব, একবিধ অনন্ত জীৱন পাব। ঈশ্বৰে সেইটোৱে ডিভাইড কৰিছে, বিভাজন কৰিছে, শ্ৰেণী বিভাজন। ঈশ্বৰৰ আগত দুইবিধ কোৱালিটিৰ মানুহ আছে পৃথিৱীত বৰ্তমান বা আগতেও। একবিধ অনন্ত দণ্ড পাবলগীয়া মানুহ, একবিধ অনন্ত জীৱন পাবলগীয়া মানুহ। এতিয়া ধাৰ্মিকবিলাকে অনন্ত জীৱন, ধাৰ্মিক কোন আকৌ পৃথিৱীত? এতিয়া ধাৰ্মিক কোনোবা মানুহ আছে নেকি? বাইবেলত কৈছে ধাৰ্মিক মানুহ এজনো নাই। ৰোমিয়া 3:10 আমি একেলগে পঢ়িছোঁ। সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। গতিকে ধাৰ্মিক মানুহ এজনো নাই বাইবেলৰ মতে, কোনো এজনো নাই। তেতিয়া অনন্ত জীৱন কোনে পাব? অনন্ত জীৱন কোনে লাভ কৰিব? অনন্ত জীৱন কেনেকৈ পাব যদি ধাৰ্মিক এজনো যদি নাই মানুহ, কোনো মানুহ ধাৰ্মিক যদি নহয়? মতি 25:46 আমি ইতিমধ্যে পঢ়িছোঁ, পাছে সিহঁতে অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাকে অনন্ত জীৱনলৈ। কিন্তু ধাৰ্মিকে যদি নাই, কোনে অনন্ত জীৱন পাব? অনন্ত জীৱন কাৰ বাবে সেই অনন্তকাল স্বৰ্গটো হয়? এইটো আমাৰ কাৰণে অতি চিৰিয়াছ বিষয় মানৱ জীৱনৰ কাৰণে। যিকিনো মৃত্যুবিলাকৰ পুনৰুত্থান আৰু অনন্তকালে স্থায়ীৰ বিচাৰৰ আইগাৰ কথা বাইবেলে কৈছে। মৃত্যুবিলাকৰ পুনৰুত্থান পৌলক যেতিয়া যিহুদীবিলাকে বিচাৰ কৰিছিল, আনকি ৰোম নগৰলৈ তেওঁ বিচাৰ কৰি নিছিল পাচনি কৰ্ম 18, 19, 20, 21, 22, 23, 24, 25, 26 যেনেকৈ পঢ়িলে গম পাব পাচনি কৰ্ম। তেওঁ কৈছে যে মৃত্যুবিলাকৰ পুনৰুত্থানৰ বিষয়ে মোক বিচাৰ কৰা হৈছে। ফিলিক্সৰ আগত যেতিয়া তেওঁক আদালতত নিবেদন কৰা হৈছিল মৃত্যুদণ্ডৰ আজ্ঞা বিচাৰি ইহুদীবিলাকে, তেওঁ কৈছে যে মোৰ একো তেনেকুৱা অপৰাধ নাই, মাত্ৰ মই মৃত্যুবিলাকৰ পুনৰুত্থানৰ কথা প্ৰচাৰ কৰিছোঁ, আৰু সেইটোতে মানুহে মোক ইহুদীবিলাকে বেজাৰ পাইছে। এইকাৰণে পৌলে কৈছে পাচনি কৰ্ম 24:15 তেওঁবিলাকে যি আশা কৰে ময়ো আশা কৰোঁ, ধাৰ্মিক অধাৰ্মিক দুইবিধ লোকৰে পুনৰুত্থান আছে। পাচনি কৰ্ম 24:15 কৈছে ধাৰ্মিক অধাৰ্মিক দুইবিধ লোকৰে পুনৰুত্থান আছে, কিন্তু কেতবিলাক অনন্ত জীৱন, কেতবিলাক অনন্ত লাজ আৰু ঘিণৰ নিমিত্তে হাৰ পাব। তাৰমানে দুইবিধ মানুহৰ কথা বাইবেলে কৈ আছে, দুই শ্ৰেণীৰ মানুহৰ কথা কৈ আছে। এই পৃথিৱীত মানুহ শিক্ষিত অশিক্ষিত, উচ্চকাপ নিচ্চকাপ, গয়া চহৰীয়া, এনেকৈ বিভিন্ন মানুহে ভাগ কৰিব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেনেকুৱা কোনো বিভাজন নাই। যিহুদী কি, পৰজাতি কি, পুৰুষ নাৰী, ঈশ্বৰৰ ভাগত বিভাজন নাই। ঈশ্বৰৰ আগত দুই শ্ৰেণীৰ মাত্ৰ মানুহ আছে। একবিধ হৈছে অনন্তকাল জীৱন থকা মানুহ, একবিধ অনন্তকাল পানিছমেণ্ট নৰকত যাবলগীয়া মানুহ, দণ্ড পাবলগীয়া মানুহ। এই দুইবিধৰ ভিতৰত কোনবিধত আপুনি পৰে? আমি চবেই পঢ়োঁ কোনোবা এটাৰ ভিতৰত। মতি 18:1 মতি 18:1 এতেকে
তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাক কি কৈছে, বিঘিনি জন্মায় তেনে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা। দুহতীয়া বা দুবৰীয়া হৈ অনন্ত জুইত পেলোৱাতকৈ খোৱা বা খুৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। গতিকে প্ৰভুৱে কৈছে যে দুইহতীয়া দুইবৰীয়া হৈ অনন্ত নৰকৰ জুইত পেলোৱাতকৈ এটা হাত বা ভৰি এটা থাকিলেও অনন্ত জীৱনত যোৱাটো মানুহৰ কাৰণে অত্যন্ত বেছি ইম্পৰ্টেণ্ট। চিৰজীৱন সুখত থকাটো। যদিও দুইদিনীয়া সংসাৰত হাত ভৰি নাথাকিব পাৰে, কেতিয়াবা গৰীব হ'ব পাৰোঁ, ফেইলাৰ হ'ব পাৰোঁ, বেমাৰী হ'ব পাৰোঁ, আমি বিভিন্ন কাৰণত জীৱনত আমি কাম নাইকিয়া মানুহ হৈ যাব পাৰোঁ এই পৃথিৱীত, বা কেতিয়াবা আমাৰ জীৱনটো বহুতখিনি আমি লছ খাব পাৰোঁ জীৱনত শৰীৰৰ ফালৰ পৰা এই দুদিনীয়া সংসাৰত। কিন্তু প্ৰভুৱে কৈছে অনন্ত জুইত যোৱাতকৈ মানে অনন্ত জীৱন পোৱাটো তাতকৈ বহু গুণে ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। অনন্ত জুই, চিৰজীৱন জুই থকাতকৈ অসুবিধা হ'লেও, সমস্যা হ'লেও, দুখীয়া গৰীব হ'লেও স্বৰ্গলৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট, বেছি গুৰুত্বপূৰ্ণ। কাৰণ স্বৰ্গটো অনন্তকাল, নৰক পানিছমেণ্ট অনন্ত জুই। এই পৃথিৱীত সুখ ভোগটো, লেঙেৰাটো 70-80 বছৰ, লেঙেৰা গৰীব, ৰাজা আম্বানী বা ৰাজপ্ৰসাদ, গৰীব মানুহ যিয়ে নহওক 100 বছৰৰ ভিতৰত চবেই শেষ হয়। সাহিত্যিক পেঞ্চনাৰ, গাঁৱলীয়া গঞা মানুহ, হাজিৰা কৰা মানুহ, দিন কাটি খোৱা মানুহ বা ৰজা প্ৰজা চবেই 100 বছৰৰ ভিতৰত সমাপ্ত হয়। অনন্ত জীৱন নহয় এই পৃথিৱীটো। অনন্ত জীৱন আৰু অনন্ত জুই আছে, বাইবেলে কৈছে। মতি 25:41 আমি বাইবেল উলিয়াইছোঁ। মতি 25:41 যদি বাইবেল আছে, ময়ো নিজেই বাইবেল মেলিছোঁ, মাজে সময়ে আমি বাইবেলৰ পৰাও চাম। মতি 25:41 আমি চিৰিয়াছলি ভাৱে এই বিষয়টো ঈশ্বৰে আমাক কৈছে। মাত্ৰ দুটা ৰাস্তা আছে। 25:41 মতি 25:41 মতি 25:41 তেতিয়া একেলগে পঢ়িছোঁ। তেওঁৰ বাওঁফালে থকাবোৰক ক'ব, হেৰ হাৱে পোৱাহঁত, ছয়তান আৰু তাৰ দূতবিলাকৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যা হওক। অনন্ত জুই। গতিকে গৰীব হ'লেও এই পৃথিৱীত অনন্তকাল গৰীব কোনেও নহয়, নহয়নে? লেঙেৰা হ'লেও চিৰজীৱন আজীৱন লেঙেৰা হৈ নাথাকে। দুখীয়া হ'লেও চিৰজীৱন দুখীয়া নহয়, কাৰণ মৰিব লাগে না, ইয়াৰ পৰা যাবই লাগিব। ধনী হ'লেও চিৰজীৱন ধনী নহয়, চিৰকাল অমৰ হৈ থাকিব নোৱাৰে। ধনী বুলি তেওঁ নমৰাকে, দুখীয়া বুলি তেওঁ নমৰাকে থাকিব নোৱাৰে। কিন্তু যিটো নৰকৰ জুইটো সেইটো অনন্ত জুই, আৰু যিটো স্বৰ্গ অনন্ত স্বৰ্গ। মতি 25:41 কৈছে অনন্ত জুইত যাব লাগিব যিবিলাক মানুহ ছয়তানৰ ফলিয়া আছে, বিশেষকৈ ছয়তান আৰু তাৰ দূতবিলাকৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ যাব লাগিব। অৰিজিনেলি এইটো ছয়তানৰ কাৰণে বনোৱা হয় অনন্ত জুইটো, অবাধ্য ছয়তান। কিন্তু যিবিলাক মানুহ অনন্ত জীৱনৰ বাবে যোগ্য নহয়, অনন্ত জীৱনৰ প্ৰতি ইচ্ছা নাই, ভোগ পিয়া নাই, তেওঁলোকে এই সংসাৰ মায়া মোহ সকলোতে তেওঁলোকৰ ভোগ পিয়া, ইয়াতে সন্তুষ্ট, তেওঁলোকৰ বাবে ছয়তানে থকা জেগাটোৱেই অনন্তকাল হ'বগৈ। সেইকাৰণে আমি ইম্পৰ্টেণ্টটো স্বৰ্গৰাজ্যত কেনেকৈ যাম। যোহন 3:3 যীশুৱে এইধৰণে কৈছে। যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰ ৰাজ্য দেখা পাব নোৱাৰে। এতিয়া আপুনি যদি স্বৰ্গত যাব বিচাৰে, এজন ব্যক্তিয়ে যদি স্বৰ্গত যাব বিচাৰে, আপুনি কি কৰিব লাগিব? বাইবেলত উত্তৰ আছে। প্ৰভুৱে কৈছে নতুনকৈ জন্ম হ'ব লাগিব। নতুন জন্মটো ঈশ্বৰৰ ইচ্ছা হয়। স্বৰ্গৰাজ্যত যাবলৈ মই কি সৎকৰ্ম কৰিব লাগিব? ধাৰ্মিক কোনো নাই, এজনো নাই। কেনেকুৱা আপুনি প্ৰশ্ন সুধিছে? সৎকৰ্ম ৰোমীয়া 3:2 কৈছে ধাৰ্মিক কোনো নাই, এজনো নাই। বিভিন্ন জেগাত কৈছে ধাৰ্মিক মানুহ এজনো নাই বাইবেলত। কি সৎকৰ্ম কৰি আপুনি নতুন জন্মৰ কথা ক'ব বিচাৰিছে? কোনোবাই কৈছে মই কি অনন্ত জীৱন পাবলৈ, হে গুৰু মই কি সৎকৰ্ম কৰিব লাগিব? ধাৰ্মিক কোনো নাই, সৎকৰ্মকাৰী এজনো নাই। তেনে স্বৰ্গত কেনেকৈ মানুহ যাব? অনন্ত জীৱন কেনেকৈ পাব?
বাইবেলত প্ৰভুৱে কৈছে নতুন জন্ম দ্বাৰা স্বৰ্গ ৰাজ্যত মানুহ যাব পাৰে। আপুনি নতুন জন্ম পোৱা হয়নে? আপোনাৰ ক্লিয়াৰ টেষ্টিমনি আছেনে নতুন জন্ম পোৱাৰ বিষয়ে শাস্ত্ৰৰ মতে? কেনেকৈ নতুন জন্ম পাব? প্ৰথম পিতৰ 1:23 কৈছে, ক্ষণীয় বীজৰ পৰা নহয় অক্ষয় আৰু চিৰস্থায়ী জীৱনৰ বাইকৰ দ্বাৰা তোমালোকে নতুন জন্ম পোৱা হৈছা। প্ৰথম পিতৰ 1:23 কৈছে, কিয়নো তোমালোক অক্ষয় বীজৰ পৰা, ক্ষণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা ঈশ্বৰৰ চিৰস্থায়ী জীৱনময় বাইকৰ দ্বাৰা নতুন জন্ম পোৱা হৈছা। জাকবে 1:18 কৈছে, ঈশ্বৰে তেওঁৰ সত্য বাইকৰে আমাক নতুনকৈ জন্ম দিয়ালে। নতুন জন্ম কেনেকৈ পাব? এইটো এইকাৰণে ঈশ্বৰে আমাক মৰম কৰে, ঈশ্বৰে আমাৰ পাপ মুচিছে। ইব্ৰী 9:12 কৈছে, ছাগল আৰু দামুৰী তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে একেবাৰতে মহাপবিত্ৰ স্থানত সোমাই অনন্তকালী স্থায়ী মুক্তি উপাৰ্জন কৰিলে। ঈশ্বৰে আমাক ভাল পোৱাটো তেওঁ প্ৰমাণ দিছে। আমি পাপী হৈ থাকোঁতে খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ এৰিছে, ৰোমিয়া 5:8 কৈছে। আৰু আমাৰ সকলো পাপ তেওঁ চম্ভালি ল'লে, আমাৰ সকলো পাপ তেওঁৰ গাত পিঠিত লৈ ল'লে। আৰু তেওঁ সেইবাবে আমাৰ কাৰণে ক্ৰুচবিদ্ধ হৈ বিচাৰ কৰি দণ্ড তেওঁ শাস্তি খাই আমাক একবাৰতে তেওঁ মহাপবিত্ৰ স্থানত আমাক মুক্তিৰ কাম কৰিলে, অনন্তকাল স্থায়ী মুক্তিৰ কাম কৰিলে। এইকাৰণে এতিয়া তেওঁৰ মুক্তিৰ কামটো অনন্তকাল স্থায়ী মুক্তিৰ কাম, যিহেতু আমাক অনন্ত জীৱন লাগে। অনন্ত জীৱন আমি জীয়াই থাকিবলৈ হ'লে আমি অনন্তকাল স্থায়ী মুক্তি পোৱা হ'ব লাগিব, নহয়নে? অকল 60 বা 100 বছৰ বা 1000 বছৰ মুক্তি পোৱা মানুহে অনন্তকাল স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব। অনন্তকাল স্বৰ্গত থাকিবলৈ হ'লে মুক্তিও, পাপৰ পৰা মুক্তিও অনন্তকাল স্থায়ী হ'ব লাগিব। চিৰজীৱনৰ পৰা মুক্তি পোৱা মানুহ হ'ব লাগিব, সেইজন স্বৰ্গৰাজ্যৰ বাবে যোগ্য মানুহ। এতিয়া স্বৰ্গৰাজ্যৰ বাবে মই কি কৰিব লাগিব যাবলৈ? নতুন জন্মৰ পাব কি পাব লাগিব? অনন্তকাল স্থায়ীভাৱে মুক্তি পোৱা মানুহজনেই অনন্তকাল স্বৰ্গৰাজ্যত থাকিবলৈ যোগ্য হয়, বাইবেলৰ মতে। ইব্ৰী 9:12 কৈছে। গতিকে ঈশ্বৰৰ প্ৰভুৱে আমাৰ কাৰণে কৰিবলগীয়া কাম তেওঁ ইতিমধ্যে শেষ কৰিলে। তেওঁ নিজৰ তেজেৰে অনন্তকাল মুক্তি আমাক দিলে। এইকাৰণে জিৰিমিয়া 31:3 কৈছে, জিহুৱাই দূৰৰ পৰা দৰ্শন দি মোক ক'লে, সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ, এই নিমিত্তে মই তোমাক বহুকালৰ পৰা দয়া কৰি আহিছোঁ। গতিকে ঈশ্বৰৰ প্ৰেম কোনোপধ্যেই আমি কিবা সীমিত কৰিব নোৱাৰোঁ। ঈশ্বৰে চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰে, তাৰ মানে কাৰণ চিৰস্থায়ী মানে অনন্ত জীৱন, অনন্তকাল একেটাই। অনন্ত জীৱন থাকিবলৈ হ'লে ঈশ্বৰৰ পৰা চিৰস্থায়ী প্ৰেমৰ পাত্ৰ হ'ব লাগিব। ঈশ্বৰৰ পৰা 100 বছৰ বা 80 বছৰ প্ৰেম পোৱা মানুহে অনন্তকাল স্বৰ্গত কেনেকৈ থাকিব? গতিকে স্বৰ্গ চিৰস্থায়ী এখন ৰাজ্য হয়, চিৰস্থায়ী হয়। ইয়াত আশ্ৰয় নগৰ নাই কাৰণে তেওঁলোকে আশ্ৰয় নগৰ বিচাৰিছিলে, নহয়নে? ইব্ৰীত কৈছে ইয়াত আমাৰ কাৰণে কোনো চিৰস্থায়ী নগৰ নাই, এইকাৰণে আমাক এটা চিৰস্থায়ী নগৰ লাগে। এইকাৰণে চিৰস্থায়ী প্ৰেম কৰোঁতা এজন ঈশ্বৰ আছে, চিৰস্থায়ী ৰজা এজন আছে, ৰাজাও কা ৰাজা, প্ৰভু কা প্ৰভু। চিৰস্থায়ী প্ৰেমেৰে তেওঁ আমাক প্ৰেম কৰিছে, হয়নে? গতিকে সেইজনে তেওঁ আমাক সেই স্বৰ্গৰাজ্যৰ বাবে ৰাস্তাটো খুলিছে। যীশুৱে 51:6 কৈছে, তোমালোকে আকাশলৈ চকু তুলি চোৱা আৰু তলত থকা পৃথিৱীলৈ দৃষ্টি কৰা, কিয়নো আকাশ মণ্ডল ধোঁৱাৰ দৰে গুচি যাব আৰু পৃথিৱী কাপোৰৰ দৰে জীৰ্ণ হ'ব আৰু তাৰ নিবাসীবিলাক সেইদৰেই মৰা পৰিব, কিন্তু মোৰ পৰিত্ৰাণ চিৰস্থায়ী হ'ব আৰু মোৰ ধাৰ্মিকতা বিনষ্ট নহ'ব। ৰাইট, ঈশ্বৰৰ যি পৰিত্ৰাণ কি কৈছে বাইবেলত, সেইটো আমি মনত ৰখা উচিত। এই পৃথিৱীৰ কথা ইয়াত কৈছে যে পৃথিৱীখন কি হ'ব? আকাশ মণ্ডল ধোঁৱাৰ দৰে গুচি যাব, পৃথিৱী কাপোৰৰ দৰে জীৰ্ণ হ'ব। ইব্ৰী 1:10 মনত আছেনে? কাপোৰৰ দৰে পৃথিৱী সলাই যাব, পৃথিৱী পুৰা যাব, বুঢ়া হ'ব, সলনি হ'ব, পৃথিৱীখন ক্ৰমান্বয়ে আয়ুস টুটি যাব। ক'ব নোৱাৰাকৈ পৃথিৱী বদলি হৈ গৈ আছে, আপুনি মই গম নোপোৱাকৈ লাহে 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 লাহে, যেনেকৈ মানুহ গম নোপোৱাকৈ বুঢ়া হৈ যায় নে, গম নোপোৱাকৈ লাহে 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 বুঢ়া হৈ থাকে, পৃথিৱী তেনেকৈ হৈ গৈছে। কিন্তু সেইকাৰণে ঈশ্বৰে কি কৈছে যে পুৰণা পতাকানি যেনেকৈ নতুন চাৰ্ট এখন, ভাল চাৰ্ট এটা পিন্ধিলে 5 বছৰ 6 বছৰ চাৰ্টখন পিন্ধিলে পুৰণা হয়, ফাটি সুৰুঙা ওলাই যায়, চোলা বা চাৰ্টটো জহি কৰি যায় পুৰণা হ'লে। পৃথিৱী তেনেকুৱাহে এখন পৃথিৱীয়ে হয়। কিন্তু ঈশ্বৰে কৈছে মোৰ পৰিত্ৰাণ চিৰস্থায়ী হ'ব, মোৰ ধাৰ্মিকতা বিনষ্ট নহ'ব। ৰাইট, অনন্ত জীৱনটো। গতিকে ঈশ্বৰে আমাক যি প্ৰতিজ্ঞা কৰিছে, এই পৃথিৱীৰ শেষ নহয়, এই পৃথিৱীয়ে অকল শেষ নহয়, কিন্তু যি তেওঁৰ পৰিত্ৰাণ পোৱাবিলাকক তেওঁ চিৰস্থায়ী
পৰিত্ৰাণৰ কথা প্ৰতিজ্ঞা কৰিছে। অনন্ত পৰিত্ৰাণ বুলি ইব্ৰী 5:2 কৰিছে নপদত। গতিকে চিৰস্থায়ী পৰিত্ৰাণ, অনন্ত জীৱন। গতিকে আমি আন এটা বাইবেল পদ যোহন 10 চাম। যোহন 10 বাইবেলৰ এটা পদ চাম। যোহন 10:28 পদ। যোহন যদি বাইবেল আছে যোহন 10 উলিয়াব। আমাৰ কাৰণে অতি জনপ্ৰিয় বাইবেল পদ, আমি চবেই জানো। তথাপি এই বাইবেল পদটো আমি বাইবেলৰ পৰা চাম। যোহন 10:28 পদ। যোহন 10:28 পদ। যদি বাইবেল আছে মেলিব। বাইবেল লগত থকা উচিত। বাইবেল ক্লাছৰ সময়ত আপোনালোকৰ হাতত ওচৰত বাইবেল আৰু এটা অন্তত নোটবুক এটা থকাটো দৰকাৰ। আজি যিকেইটা বাইবেল পদ বা যিটো বিষয় আমি অলপ লিখি থোৱাটো ভাল। 28 পদ আমি একেলগে পঢ়িছোঁ। যোহন 10:28 পদ। আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। গতিকে ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে বাইবেলত, অনন্ত জীৱন, নহয়নে? অনন্তকাল জীয়াই থকা জীৱনৰ কথা প্ৰতিজ্ঞা কৰিছে। গতিকে মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। প্ৰিয়সকল, ঈশ্বৰৰ সেই প্ৰতিজ্ঞা মিছা নোকোৱা ঈশ্বৰ, নহয়নে? তেওঁ অনন্ত জীৱনৰ প্ৰমিছ কৰিছে। গতিকেলৈ সেই অনন্ত জীৱন বাইবেলত ঈশ্বৰে বিনামূল্যে মানুহক দিবৰ কাৰণে তেওঁ অফাৰ কৰিছে, বিনামূল্যে। যীশুৱে 55:3 কৈছে, কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা, তাতে তোমাৰ প্ৰাণ জি উঠিব। আৰু মই তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম দায়দৰ আগত প্ৰতিজ্ঞা কৰা নিঃসংশয় অনুগ্ৰহেই থিৰ কৰিম। অনন্তকলীয়া নিয়ম। আজিৰ বিষয়টোৱে অনন্ত দেই, অনন্ত 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 আৰু টেম্পৰাৰী বস্তু, অস্থায়ী আৰু স্থায়ী, পাৰ্মানেণ্ট আৰু টেম্পৰাৰী। দৃশ্য বস্তু টেম্পৰাৰী, অলপ দিনীয়া। অদৃশ্য বস্তু অনন্তকলীয়া। বাইবেলত মানুহক ঈশ্বৰে কি প্ৰমিছ কৰিছে, যিটো কাৰণত বাইবেল মানুহে, পৃথিৱীৰ আধা জনসংখ্যাৰ মানুহে বাইবেল পঢ়ে, বাইবেলৰ ওপৰত আশা কৰে, বাইবেলৰ ওপৰত বিশ্বাস কৰে। 600 কোটিৰ পৰা 300 কোটি মানুহ বাইবেল কিয় পঢ়ে, বাইবেলক কিয় ভাল পায়, প্ৰেম কৰে, আন সকলো ধৰ্মপতিৰ পৰা আলাগ কৰি। এটা কাৰণ আছে, এইটো অনন্তকলীয়া চুক্তি, অনন্তকলীয়া প্ৰেম, অনন্তকলীয়া জীৱন। বাইবেলৰ বাহিৰে আন ক'তো সেইটো প্ৰমিছ নাই, প্ৰতিজ্ঞা নাই। ক্লিয়াৰ ভাৱে কৈছে এইটো। সেইকাৰণে মানুহক যিমান পৃথক, যিমান মাৰক, যিমান মানুহক শাস্তি দিয়ক, আজি এই বাৰ্তা বন্ধ কৰিব নোৱাৰে। এই অনন্ত জীৱন পাচনি কৰ্মৰ পৰা আৰম্ভ কৰাৰ পৰা জিহুদীয়া, চমৰীয়া, জেৰুচালেম, গোটেই পৃথিৱীত সেই অনন্ত জীৱনৰ প্ৰতিজ্ঞাত, মৃত্যুবিলাকৰ পুনৰুত্থানৰ আশাত সেই প্ৰচাৰ হৈ থকা এটা বাণী হয়। গতিকে সেই বাণী অনন্ত জীৱন বাইবেলত প্ৰমিছ কৰিছে। গতিকে প্ৰিয়সকল, ঈশ্বৰৰ ইচ্ছা সকলো মানুহে যেন অনন্ত জীৱন পায়, সত্যৰ জ্ঞান পায়। 1 তিমথিয়ত কৈছে 2:4। গতিকে ঈশ্বৰে ইচ্ছা কৰিছে অনন্ত জীৱন পোৱাটো। কিন্তু সেই ঈশ্বৰৰ ইচ্ছাটো কি? অনন্ত জীৱনৰ দুৱাৰটো কিন্তু ঠেক আছে। মতি 7:13-14 কৈছে, ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰ আৰু যি বাটে সৰ্বনাশলৈ নিয়ে সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সেইদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। গতিকে ঈশ্বৰৰ ইচ্ছা অনন্ত জীৱন পোৱাটো, কিন্তু অনন্ত জীৱনৰ দুৱাৰখন ঠেক আছে। প্ৰভুৱে কৈছে ঠেক দুৱাৰত সোমালে অনন্ত জীৱন পাব পাৰে। গতিকে মতি 7:13-14 আমি এইটো পঢ়িলোঁ। গতিকেলৈ আজিৰ বিষয়টো আমি কি চালোঁ, যে অনন্ত জীৱন, অনন্ত জীৱন ঈশ্বৰে বাইবেলত প্ৰতিজ্ঞা কৰিছে। গতিকে আহক আমি সেই যশোৱা অনন্ত জীৱনটো আমি আজি চমুকে যদি আকৌ একবাৰ মই জাষ্ট চামাৰাইজ যদি কৰোঁ, আজি বিষয়টো যোহন 17:3 পৰা আৰম্ভ কৰিছিলোঁ, অনন্ত জীৱনৰ প্ৰতিজ্ঞা। মোৰ ভিডিঅ' আচলতে নিজে অফ হৈ গৈছে, ক'ব নোৱাৰাকৈ। মোৰ ভিডিঅ' নিজে অফ হৈ যায়, ক'ব নোৱাৰাকৈ। অলপ ছিষ্টেমত গড়বড় হৈছে, যাই কিনে ভিডিঅ' অফ হৈ থাকে। তাৰ বাবে। অনন্ত জীৱন, যোহন 17:3 আমি যিটো পঢ়িলোঁ, অনন্ত জীৱনৰ কথা, যে একমাত্ৰ সত্য ঈশ্বৰ যি তুমি আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা অনন্ত জীৱন।
গতিকে মতি 24:35 পদত কৈছে আকাশ আৰু পৃথিৱী লুপ্ত হ'ব কিন্তু প্ৰভুৰ বাক্য অমৰ হ'ব, প্ৰভুৰ বাক্য চিৰকাল থাকিব। গতিকে প্ৰিয়সকল, আজি আমাৰ বিষয়টো কি আছিলে? অনন্তকলীয়া সেই ৰাজ্য, অনন্তকলীয়া জীৱন। আৰু ঈশ্বৰে আমাক সেই অনন্তকলীয়া জীৱনৰ প্ৰতিজ্ঞা বাইবেলত কৰিছে। গতিকে এতিয়া আমি যদি শেষৰ পালে আকৌ এবাৰ চমুকে যদি চাওঁ, আজিৰ বিষয়টো আছিলে এইকেইটা, যে অনন্ত জীৱনৰ প্ৰতিজ্ঞা, অনন্ত জীৱন আৰু অনন্ত নষ্ট। যদি অনন্ত নষ্ট হ'ব নিবিচাৰে, তেতিয়াহ'লে অনন্ত জীৱন ঈশ্বৰে গ্ৰহণ কৰিবলৈ মানৱ জাতিক সাৱধান কৰি দিছে, মানৱ জাতিক তেওঁ ঘোষণা কৰিছে, মানৱ জাতিক তেওঁ অফাৰ দিছে, মানৱ জাতিক তেওঁ প্ৰেমেৰে কৈছে। যি কি নহওক, সময়টোতো চবৰে আছে, সময় কিন্তু পৃথিৱীত পাৰ্মানেণ্ট নহয়, কিন্তু আমি অস্থায়ী পৃথিৱীত জীয়াই আছোঁ, অস্থায়ী এটা দেহালৈ, কিন্তু আমাৰ স্থায়ী আকাংক্ষা এটা আছে। ইটো উপদেশক 3:11 পদত অনন্তকলীয়া হেঁপাহ এটা আমাৰ আছে, ডিজায়াৰটো আছে অমৰ কাল হ'বলৈ। এই ভিতৰত, মনৰ ভিতৰত মোৰ ইচ্ছাটো আছে, হেঁপাহ পুহি ৰাখিছোঁ অমৰ হ'বলৈ, মৰিব নিবিচাৰোঁ। সেইকাৰণে ঈশ্বৰে আমাক অফাৰ দিছে অনন্তকলীয়া জীৱনটো। বাইবেলত যোহন 5:39 পদত কৈছে, সেই ইচ্ছাটো পূৰণ কৰিবলৈ হ'লে বাইবেলৰ যোগেদি অনন্ত জীৱন গ্ৰহণ কৰক, নতুবা অনন্ত দণ্ড তাৰ বদলি পানিছমেণ্টৰ কাৰণে মানুহে সেই অফাৰ ল'ব লাগিব, অনন্তকলীয়া নৰকৰ অফাৰ। কাৰণ ঈশ্বৰে কিন্তু মানুহক প্ৰেম কৰে, সেইকাৰণে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে আমাক প্ৰেম কৰি অনন্ত জীৱনৰ কাৰণে মানৱ জাতিলৈ তেওঁ আমাক মাতিছে, এতিয়াও সময় দি আছে। সময়টো বহুত কম হৈ গৈছে, অৱশ্যে বেছি সময় নাই এই সুবাতৰি প্ৰচাৰ কৰা অনন্ত জীৱনৰ বাণী, যিটো নেকি নিগুৰ তত্ত্ব। ইফিছিয়া 3:9 কৈছে, সেই নিগুৰ তত্ত্বটো অনন্ত জীৱন কেনেকৈ মানুহে পাব পাৰে। গতিকে অনন্ত জীৱন নোপোৱাবিলাকে অনন্ত দণ্ড পাব, নহয়নে? আৰু মতি 25:26-46 কৈছে, পাছে সিহঁতে অনন্ত দণ্ড লৈ, কিন্তু ধাৰ্মিকবিলাকে অনন্ত জীৱনলৈ যাব। সিহঁতে দুইবিধ মানুহৰ কথা আজি পাতিছোঁ, একবিধ অনন্ত দণ্ড পোৱা মানুহ ঈশ্বৰৰ আগত, আৰু যদি কোনোবাই অনন্ত দণ্ড নোপোৱাবিলাক অনন্ত জীৱনলৈ যাব। কিন্তু কোনে যাব অনন্ত জীৱন? ধাৰ্মিকবিলাক। কিন্তু ধাৰ্মিক কোন আছে? হে ৰোমিয়া 3:10 কৈছে, সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখা আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। তাৰমানে ধাৰ্মিক কোনো নাই, এজনো নাই, বাইবেলে কৈছে। নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্য দেখা পাব নোৱাৰে। এইটো ঈশ্বৰৰ ইচ্ছা। প্ৰত্যেকজন মানুহকে ঈশ্বৰে ইচ্ছা কৰিছে নতুন জন্ম হ'বৰ কাৰণে, স্বৰ্গ ৰাজ্যত যাবৰ কাৰণে নতুন জন্ম হ'ব লাগিব। সেইটো ঈশ্বৰৰ ইচ্ছা হয়। এইকাৰণে নতুবা যদি স্বৰ্গলৈ তেওঁ নাযায়, অনন্ত দণ্ডলৈ তেওঁ যাব লাগিব। অনন্ত দণ্ডলৈ তেওঁ যাব, ডাইৰেক্টলি অনন্ত দণ্ডলৈ যাব। অনন্ত স্বৰ্গত যদি তেওঁৰ জেগা নাই, জীৱন পুস্তকত যদি তেওঁৰ নাম নাই, তেওঁ অনন্ত দণ্ডলৈ যোৱা পুস্তকত বা ফাইলত তেওঁৰ নাম আছে। গতিকে এই দুটাৰ ভিতৰত এটা জেগাত তেওঁ যাব লাগিব। গতিকে হয়, মতি 25:41 এইকাৰণে যীশুৱে কৈছে, প্ৰভুৱে, যে অনন্ত জুই আছে কৈছে, অনন্ত স্বৰ্গত নোযোৱাবিলাক অনন্ত জুইত যাব লাগিব। মতি 25:41 কৈছে। এইকাৰণে স্বৰ্গত যাবলৈ হ'লে নতুনকৈ জন্ম হ'ব লাগিব। নতুন জন্ম নাপালে স্বৰ্গ ৰাজ্যৰ মুখ কোনেও দেখা নাপাব। সেইকাৰণে ঈশ্বৰে আমাক অনন্ত জীৱন আছে কাৰণে অনন্ত মুক্তি কৰিবলৈ প্ৰভুক পঠাই দিছিলে, ইব্ৰী 9:12 কৈছে। সেইকাৰণে প্ৰভুৱে আহি পিনি তেওঁ নিজৰ জীৱন এটা পবিত্ৰ দেহালৈ এবাৰ মৰি পিনি এবাৰতে তেওঁ আমাক অনন্তকাল স্থায়ীভাৱে মুক্তি কৰিলে, যাতে আদামৰ বংশৰ কোনো মানুহ এজনো নৰকত নাযায়, সকলোৱে যেন অনন্ত কাল স্বৰ্গত থাকিবলৈ পায়, যোগ্য হয়। সেইকাৰণে প্ৰভুৱে আমাক অনন্তকাল স্থায়ী মুক্তি কাম কৰি শেষ কৰিলে, নহয়নে? সিদ্ধ কৰিলে তেওঁ ক্ৰুচৰ ওপৰত। ইট ইজ ফিনিছ, তেওঁ অনন্ত মুক্তিৰ কামটো। সেইকাৰণে অনন্তকাল স্থায়ীভাৱে আমাক প্ৰেম কৰে ঈশ্বৰে, অনন্ত জীৱন আছে, অনন্ত স্বৰ্গ আছে। যেৰেমিয়া 31:3 কৈছে, ঈশ্বৰৰ যি প্ৰেম, যি মুক্তি, যেনেকৈ মুক্তি অনন্তকলীয়া মুক্তি, ঈশ্বৰৰ প্ৰেমো অনন্তকলীয়া প্ৰেম, চিৰস্থায়ী প্ৰেম। আজিৰ বিষয়টো এইটো, যে যীশুৱে 51:6 কৈছে, মোৰ পৰিত্ৰাণ চিৰস্থায়ী হ'ব আৰু মোৰ ধাৰ্মিকতা বিনষ্ট নহ'ব। এয়া হৈছে স্বৰ্গত যোৱা সৌভাগ্যৱান লোকবিলাকক ঈশ্বৰে দিয়া থৌপা, পুৰস্কাৰ, আশীৰ্বাদ, মংগল আৰু বৰষুণ, অনন্তকলীয়া জীৱন, অনন্তকলীয়া পৰিত্ৰাণ আৰু অনন্তকলীয়া ধাৰ্মিকতা।
পাপীবিলাক হ'লে অনন্ত দণ্ডলৈ যাব। সেইকাৰণে আমাক অনন্তকলীয়া প্ৰতিজ্ঞাৰে ঈশ্বৰে সৌ বাতৰিত ঘোষণা কৰিছে যে মানুহক তেওঁ আহা, যাৰ ভোক লাগিছে, পিয়াহ লাগিছে, আহা। গতিকে প্ৰিয়সকল, ইমানেই।